কপি ভালকৈ মাৰি দিছিলোঁ আজি আমাৰ কেন্দ্ৰত সকলো এনেদৰে একত্ৰিত হৈ সৰস্বতী পূজা আয়োজন কৰিছোঁ। সকলো অভিভাৱক এনেদৰে আহিছে, আগবাঢ়ি ওলাই আহিছে। অনুবাইদেউ আহক, অনুবাইদেউ আহক। এয়া আমাৰ শিশুসকল ইয়াত সুন্দৰকৈ চাদৰ মেখেলা কি ধুনীয়াকৈ ওলাই আহিছে, একদম এই দেখিছেনে? সকলো ইয়াত ওলাই আহি আমি সৰস্বতী পূজা আয়োজন কৰিবৰ কাৰণে সকলো একদম ইয়াত ধুনীয়াকৈ ইয়াত বহিছোঁ। আৰু এয়া খুইদেউ আজি কেনেকুৱা লাগিছে? শিশুসকলক এনেকৈ লৈ পেলাই কিবা এটা কৰিলে ভাল লাগে, হয় নহয়? ভাল লাগিছে। কাৰণ শিশুসকলৰ মনটো সদায় পবিত্ৰ ন। গতিকে আমি শিশুসকলক লৈ এনেদৰে প্ৰতি বছৰে পালন কৰি আহিছোঁ যদিও এইবাৰো আমি আহিছোঁ ওলাই পাতিম বুলি। গতিকে কিছু লোকে কালিয়ে পাতিলে, কিন্তু আমি আজি পাতিম বুলিয়ে ভাবিলোঁ, কাৰণ আজি সোমবাৰ আৰু আজিও মিলিছে কেলেণ্ডাৰৰ মতে। গতিকে সেইকাৰণে আমি আজি পাতিম বুলি ভাবিলোঁ। গতিকে ধুনীয়াকৈ সকলো ওলাই আহিছে আৰু সকলোৰে সহযোগ কৰিছে, সকলোৰে উলহ মালহেৰে দান বৰঙণি দিছে, খুব ভাল লাগিছে। এনেদৰে আমি প্ৰতি বছৰে পাতি যাম বুলি ভাবিছোঁ। গতিকে তুমি নাযাবা ৰ'বা। এইফালে আমাৰ বন্তি সুন্দৰকৈ বন্তি নিয়ম নীতি কৰি বন্তি জ্বলাইছে আমাৰ বৰমাই। আৰু যিহেতু আমি সৰস্বতী পূজা কৰিবলৈ ওলাই আহিছোঁ আৰু শিশুসকলো সুন্দৰকৈ ওলাই মেলি আহিছে। এইফালে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে আৰু আনফালে খিচিৰিৰ ব্যৱস্থা কৰা হৈছে। এইফালে আমাৰ এগৰাকী অভিভাৱকে আহি পাইছে সেই মাত্ৰ। কল্পনা তুমি অহা দেৰিয়ে হৈছে। আমি ফটো চটো একদম পূৰা উঠি আছোঁ ধুনীয়াকৈ শিশুসকলক লৈ। এতিয়া ৰিলছ এটা বনাম বোলো। ভালেই হৈছে বাৰু, হ'ব সময় আহিছে। আহক আহক আহক, বহকচোন। মই একেবাৰে চকী এখন আহিলে বহক। আমাৰ শিশুসকল সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু এনেদৰে আমি উদযাপন কৰি আহিছোঁ প্ৰতি বছৰে। এইফালে এয়া পাক পানী চলি আছে, এইফালে আপ্ৰায়নৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে সকলোৱে লাগি ভাগি খিচিৰি অকণমানৰ ব্যৱস্থা কৰিছোঁ, এয়া বনাই থকা হৈছে। দিম ৰ'বা দেই। এইখিনি মানে কমি যাব, নহ'লে এইখিনি অকণমান তিয়াই পেলাই দি দিম। এইফালে মোনা এটাতো আছে, এইখনতে আমাৰ ৰশ্মিক দি দিয়ক। নিমখ আছে, ইয়াতে আছে, বিচাৰিব লাগিব। তই বিচাৰি যা। নব আহক আহক আহক। কেনেকুৱা আছে? নিমখ, হালধি, জলকীয়া